আশা কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অলপ সহায় হ'ব বুলি সেইকাৰণে মই আন এটা পৰ্ব লৈ উভতি আহিছোঁ আপোনালোকে 1 নম্বৰ গেটেদি অহাৰ পিছত 1 পৰা 12 নম্বৰ কাউণ্টাৰ আছে 1 পৰা 12 নম্বৰ কাউণ্টাৰত আপোনালোকে নিজৰ নাম পঞ্জীয়ন কৰিব আপোনালোকে নিজৰ আধাৰ কাৰ্ড লৈ আহিব পেচেণ্টৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডত যেটো মোবাইল লিংক আছে সেই মোবাইলত OTP যাব আগতে OTP নালাগিছিল এতিয়া আজিকালি OTP লাগে গতিকে আধাৰ কাৰ্ডত যেটো নাম্বাৰ আছে সেইটো নাম্বাৰ লৈ আহিব আপোনালোকে 1 পৰা 10 নম্বৰ কাউণ্টাৰ 1 পৰা 10 নম্বৰ কাউণ্টাৰলৈকে আপোনালোকে টিকেটটো কাটি ল'ব 11 নম্বৰ কাউণ্টাৰ বেছিভাগ ষ্টাফৰ কাৰণে ভিৰ হৈ থাকে গতিকে আপোনালোকে 1 পৰা 10 নম্বৰ কাউণ্টাৰত নিজৰ নাম পঞ্জীয়ন কৰিব আৰু 12 নম্বৰ কাউণ্টাৰ হ'ল এটো যেতিয়া আপোনালোকে ভৰ্তি হ'ব এটোত MRD ফৰ্মটো বনায় 12 নম্বৰ কাউণ্টাৰত 12 নম্বৰ কাউণ্টাৰ আগতে নহয় এটো ভৰ্তি হোৱাৰ পিছতে এটো দৰকাৰ পৰে তথাপি আপোনালোকে জানি লওক 1 পৰা 12 নম্বৰ কাউণ্টাৰ আছে তাৰ পিছত আপোনালোকে নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছত মই এটা পৰ্বলৈ উভতাইছোঁ প্ৰথমে যদি আপোনালোকে দেখায় মেডিচিন তেনেহ'লে আপোনালোকে মেডিচিন বুলি ক'ব লাগিব মেডিচিন কাটাৰ পিছত আপোনালোকে এইখিনি হ'ল ৱেটিং এৰিয়া এই ৱেটিং এৰিয়াত আপোনালোকে যিকোনো ফালে দি আহিব পাৰে যিকোনো ঠাই দি এনেকৈ আহিব পাৰে আহাৰ পিছত আপোনালোকে এতে দেখা পাব কেছ কাউণ্টাৰ বিষয়ে অলপ পিছত কৈ আছোঁ আৰু আপোনালোকে এইটো ৰাস্তা দি আহিব তাৰ পিছত এতে দেখা পাব পাব্লিক টয়লেট যদি আপোনালোক কিবা কাৰণত পেচাব পায়খানা কৰিব লাগে তেনে পাব্লিক টয়লেটত আহিব পাৰে তাতে 5 টকাকৈ লয় 5 টকা আৰু 10 টকা তাৰ পিছত আপোনালোকে আহাৰ পিছত এটা 3 নম্বৰ গেট হয় এটো হ'ল মেইন পইণ্ট মই যিকেইটা ভিডিঅ' বনাম আপোনালোকে এই 3 নম্বৰ গেটটো মনত ৰাখিব এই 3 নম্বৰ গেটৰ পৰা যিকোনো ভিডিঅ'টো মই ষ্টাৰ্ট কৰিম আগন্তুক পিছৰ কেইটা ভিডিঅ' মই 3 নম্বৰ গেটৰ পৰা কথাখিনি আলোচনা কৰিম আহাৰ পিছত আপোনালোকে এটো লেফট সাইডত দেখা পাব এটো হ'ল অৰ্থোপেডি এতে হাত ভৰি ভাঙিলে এই অৰ্থোপেডিত দেখায় আৰু আপোনালোকে যদি মেডিচিনত দেখায় তেনেহ'লে আপোনালোকে 3 নম্বৰ গেটৰ লগত এটো হ'ল মেডিচিন OPD ফাৰ্ষ্টত মই আগত OPD-খিনি চিনি লওঁ তাৰপিছত যদি অৰ্থোপেডিত দেখায় কি কৰিব লাগে স্কিনত যদি দেখায় কি কৰিব লাগে তাৰপিছত মেডিচিনত দেখালে কি কৰিব লাগে তাৰপিছত ইপিনে আৰু যদি গাইনি OPD দেখালে কি কৰিব লাগে এইখিনি মই আগত পিছত আলোচনা কৰি আছোঁ আপোনালোকে আগত ৰুমখিনি অলপ চাই ল'ব কোনটো OPD হয় তাৰপিছত আপোনালোকে বহুত অসুবিধা হ'ব আপোনালোকে অৰ্থোপেডি দেখা পাব লেফট সাইডত অৰ্থৰ অলপ যদি আপুনি ইপিনৰ পৰা আহে তেনেহ'লে আপুনি ৰাইট সাইডত দেখা পাব অৰ্থোপেডিৰ লগত স্কিন বা ডাৰ্মা OPD আৰু ডক্টৰ গিলা এইটোৰ আপুনি যদি এইটো সাইডৰ পৰা আহে তেনেহ'লে আপোনাৰ লেফট সাইডত পৰিব এতে ডক্টৰসকলে বহে আৰু তাৰপিছত আপোনালোকে অলপ আগুৱাই আহিলে ART দেখা পাব ART কফ চফ পৰীক্ষা কৰা হয় তাৰপিছত আহাৰ পিছত আপোনালোকে এনেকুৱা এটা গেট পাব এইটো হ'ল 4 নম্বৰ গেট ৰাতিপুৱা 8টা বজাৰ পৰা তো গোটেই দিন ৰাতি এইটো খোলা থাকে কিন্তু আপোনালোকে মানে 1 নম্বৰ গেটটো ৰাতিপুৱা 8টাৰ পৰা আবেলি 4টালৈকে খোলা পাব কিবা কাৰণত আপোনালোকে ৰাতি আহিছে তেনেহ'লে আপুনি 1 নম্বৰ গেটটো বন্ধ পাব আপোনালোকে বাহিৰে আপোনালোকে 4 নম্বৰ গেট দি ভিতৰত সোমাব লাগিব তাৰপিছত 4 নম্বৰ গেটৰ চিধা আহাৰ পিছত আপোনালোকে কি দেখা পাব গাইনি OPD এইটো হ'ল গাইনি OPD এনে মোৰ আখৰখিনি বেয়া হ'ব পাৰে কিন্তু মই এনে চিনাকি কৰাই দিছোঁ গাইনি OPD এইটো গাইনি OPD হয় আৰু গাইনি OPD লগত আপোনালোকে আৰু এটা দেখা পাব লেবৰেটৰী নম্বৰ 35 কিবা যদি পৰীক্ষা কৰিব দিয়ে তেনেহ'লে আপোনালোকে 35ত জমা কৰিব পাৰে এইটো হ'ল 35 আৰু এইখিনি হ'ল গাইনি OPD আৰু গাইনি OPD ডক্টৰসকলে এইটো ভিতৰত বহে আৰু আপোনালোকে 4 নম্বৰ গেটত বাহিৰত আহে তাতে ইয়াতে কেণ্টিন দেখা পাব কিবা যদি
খাবলৈ ইচ্ছা কৰিছে চাহ কফি এই কেণ্টিনতে বহুত আছে আয়ো আছে আমল আছে হিতা জখলা আছে পুৰবী আছে আপোনালোকে এইখিনি তাতে খাব পাৰে আৰু আপোনালোকে যদি কিবা পৰীক্ষা অপিডি দেখুৱাৰ পিছত যদি কিবা পৰীক্ষা কৰিবলৈ দিয়ে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে আপোনালোকে কেছ কাউণ্টাৰত যাব লাগিব ইয়াতে কেছ কাউণ্টাৰ আছে ইয়াতে কেতিয়াবা 3জন বহে কেতিয়াবা 2জন বহে আপোনালোকে কেছ কাউণ্টাৰত পইচা পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছত আপোনালোকে কেতিয়াবা 6 নম্বৰত যাব লাগিব কেতিয়াবা 22 নম্বৰত যাব লাগিব সেইখিনি আপোনালোকক পিছত বুজাই দিছোঁ আৰু যদি চাৰ্জাৰীত দেখায় চাৰ্জাৰী কেছ কাউণ্টাৰৰ লগত চাৰ্জাৰী অপিডি আছে ইয়াতে দেখা পাইছে চাৰ্জাৰী অপিডি আৰু চাৰ্জাৰী অপিডিৰ ভিতৰদি আপোনালোকে এতিয়া প্লাষ্টিক চাৰ্জাৰী আছে ভিতৰত যদি কিবা কাৰণত প্লাষ্টিক চাৰ্জাৰীত যাব লাগে তেনেহ'লে প্লাষ্টিক চাৰ্জাৰীত আপোনালোকে যাব পাৰিব তো আৰু আপোনালোকে এইটো ভিতৰত যদি 1 নম্বৰ গেটেদি অহাৰ পিছত আপুনি যদি ভিতৰত আহে তেনেহ'লে ভিতৰত আপোনালোকে এডমিট হোৱাৰ পিছত আয়ুষ্মানৰ কামখিনি আমাৰ এই ভিতৰত হয় তাতে 1ৰ পৰা 7 নম্বৰ কাউণ্টাৰ আছে আৰু 8ৰ পৰা 14 নম্বৰ কাউণ্টাৰ আপোনালোকে এনেকৈ দেখা পাব আৰু ইপিনে আছে অমৃত ফাৰ্মাচী এইখিনি আয়ুষ্মানৰ কামখিনি নেক্সট ভিডিঅ'ত কৈ আছোঁ আৰু ইপিনে আছে 6 নম্বৰ কাউণ্টাৰ 6 নম্বৰ ৰুম ইয়াতে আপোনাৰ ইউৰিন CS ইউৰিন RE তাৰপিছত ব্লাড কালেকশ্যন ব্লাডৰ নমুনা কালেকশ্যন কৰা হয় আপোনালোকে আজিৰ কাৰণে এইখিনি আৰু পৰৱৰ্তী সময়ত মই এটা অপিডিৰ কাৰণে কি কৰিব লাগে এইখিনি মই পিছৰ ভিডিঅ'ত আপোনালোকক কৈ আছোঁ থেংক ইউ